মকৰা জাল গুচাই গুচাই আপুনিও ভাগৰি পৰিছে নেকি বা আপোনাকো মকৰা জালে যথেষ্টখিনি অশান্তিৰ সৃষ্টি কৰিছে নেকি? দুদিন তিনিদিনৰ মূৰে মূৰে আপুনিও ঘৰত মকৰা জাল গুচাবলগীয়া হয় নেকি? যদিহে আপুনিও মকৰাৰ পৰা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ'লে এই পদ্ধতি দুটা অৱলম্বন কৰিব পাৰে ঘৰুৱাভাৱে। যথেষ্টখিনি আপোনালোকে উপকৃত হ'ব, যিহেতুকে দৈনন্দিন সময়ত আমি সকলো কামত যথেষ্ট ব্যস্ত, যিহেতুকে ৰেগুলাৰ পৰিষ্কাৰ কৰাটো সম্ভৱ নহয়। গতিকে যদিহে আপোনালোকে ঘৰুৱা পদ্ধতিৰে এনেদৰে স্প্ৰে কৰি পেলাই আপোনালোকৰ ঘৰখনৰ মকৰা জাল নাইকিয়া কৰিব পাৰে তেনেই ভাল। গতিকে পলম নকৰি বস্তুকেইটা আপোনালোকক মই চিনাকি কৰাই দিওঁ ঘৰুৱা পদ্ধতি, আৰু আপোনালোকেও ব্যৱহাৰ কৰিব, মোক জনাবলৈ নাপাহৰিব, যিহেতুকে মই নিজে ব্যৱহাৰ কৰিহে ভিডিঅ' এটি আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। যিমান পাৰে ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে এনেকৈ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে। প্ৰথম পদ্ধতিটো হৈছে আপোনালোকে মকৰা জাল নাইকিয়া কৰিবলৈ আপোনালোকক লাগিব বেকিং চ'ডা এচামুচ বেকিং চ'ডা ল'ব, এগিলাচ পানী ল'ব, আৰু তাত আপোনালোকে এড কৰিব যিটো আমি কাপোৰ ধুবলৈ চাৰ্ফ ব্যৱহাৰ কৰোঁ, ডিটাৰজেণ্ট, আৰু যোনে যি ব্যৱহাৰ কৰে সেয়া আপোনালোকে এচামুচ ল'ব। এচামুচ চাৰ্ফ, এচামুচ বেকিং চ'ডা পানী গিলাচত আপোনালোকে ধুনীয়াকৈ মিহলি কৰি স্প্ৰে বটলটোত ভৰাব। ভৰাই পেলাই আপোনালোকে স্প্ৰে কৰি দিব য'ত য'ত আপোনালোকৰ মকৰা জালৰ সমস্যা অত্যাধিক বহুত বেছি, তাত আপোনালোকে স্প্ৰে কৰি দিব। এনেকৈ যদি আপোনালোকে সপ্তাহত 2-3 দিনকৈ স্প্ৰে কৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰত একেবাৰে মকৰা জালৰ সমস্যাটো লাহে লাহে নোহোৱা হৈ আহিব, আৰু কোনো ধৰণৰ আপোনালোকৰ ৱালত দাগ নালাগে, যিহেতুকে ইয়াত পানী হয়। বেকিং চ'ডাটো আপোনালোকৰ পানীৰ লগত মিলি যায়, লগতে চাৰ্ফটো মিলি যায়, শুকালে শুকাই যাব, কোনো ধৰণৰ যিহেতু কালাৰফুল বস্তু নাই। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটো আপোনালোকক ক'বলৈ। আপোনালোকৰ যিটো সহজলভ্য সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মকৰা জাল নাইকিয়া কৰাৰ বাবে। অকল যে মকৰা জালে নাইকিয়া হ'ব তেনেকুৱা নহয়, জেঠীৰ উপদ্ৰৱৰ পৰাও আপোনালোকে ৰক্ষা পাব পাৰিব বা বিভিন্ন পোক পতংগৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰিব। কাৰণ এতিয়া যিহেতু বাৰিষা কাল, গতিকে বাৰিষা সময়ত বিভিন্ন পোক পতংগ ঘৰত আহি যায় বৰষুণ দি থাকিলে বাহিৰৰ পৰা। গতিকে এনেকৈ মাজে মাজে ব্যৱহাৰ কৰিলে আপোনালোকৰ ঘৰখনত বিভিন্ন পোক পতংগৰ পৰা নিৰাপদ হৈ থাকিব। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব যিটো আমাৰ নেপথেলিন গুটি আছে, কাপোৰত আমি থওঁ গডৰেজৰ ভিতৰত কাপোৰখিনি ফ্ৰেছ হৈ থাকিবলৈ। নেপথেলিন গুটিটো আপোনালোকে ধুনীয়াকৈ মিহি কৰিব যাতে ডোখৰ হৈ নাথাকে, ডোখৰ হৈ থাকিলে পানীৰ লগত মিলি নাযায়। গতিকে আপোনালোকে মিহি কৰিব সম্পূৰ্ণকৈ, আৰু তাত আপোনালোকে এড কৰিব যিটো আমি মহ যাবলৈ ব্যৱহাৰ কৰোঁ ধূপ। কোনোবাই মৰ্টিন ব্যৱহাৰ কৰে, কোনোবাই গডজিল্লা ব্যৱহাৰ কৰে, যোনে যিটো ব্যৱহাৰ কৰে সেয়া ধূপ আপোনালোকে গুড়ি কৰি ল'ব এচামুচমান, পুৰা একদম মিহিকৈ গুড়ি কৰি আপোনালোকে পানী এগিলাচ লৈ তাত মিহলি কৰিব সেয়া গডজিল্লা বা যিকোনো মৰ্টিনৰ গুড়িখিনি, লগতে নেপথেলিনৰ গুড়িখিনি মিহলি কৰি আপোনালোকে সেই পানীৰে স্প্ৰে বটলটোত ভৰাই ধুনীয়াকৈ স্প্ৰে কৰি দিব চাৰিওফালে। তেতিয়াও আপোনালোকৰ মকৰা জালৰ সমস্যা নোহোৱা হ'ব, লগতে জেঠীৰ উপদ্ৰৱ বা বিভিন্ন পৰুৱাৰ সমস্যা এই সকলোবোৰ আপোনালোকৰ নোহোৱা হ'ব। মোক জনাবলৈ নাপাহৰিব ৰিজাল্টটো। এতিয়া আহিছোঁ তৃতীয়টো পদ্ধতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। এই পদ্ধতিটো আপোনালোকে বিভিন্ন গছত উদ্ভিদত ব্যৱহাৰ কৰিব পাৰিব, ফুলত ব্যৱহাৰ কৰিব পাৰিব। ফুলত যদি আপোনালোকৰ টাবত পৰুৱা হয় বা বিভিন্ন ধৰণৰ পোক পতংগই দেখা দিয়ে বা এটা মিলিবাগ বোলা মানে বেমাৰ আছে যিটো বগা বগা ফেন জাতীয়, তাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাবে আপোনালোকক লাগিব মহানিম তিতাৰ পাত আপোনালোকে ৰস উলিয়াই ল'ব 3 চামুচমান, আৰু তাত আপোনালোকে এড কৰিব যিটো আমি কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ চাৰ্ফ। প্ৰথম পদ্ধতিটোৰ নিচিনাকৈ এগিলাচ পানীত মিহলি কৰি ল'ব আধা চামুচ চাৰ্ফ, লগতে 3-4 চামুচমান আপোনালোকে মহানিম তিতাৰ ৰস মিহলি কৰি আপোনালোকে স্প্ৰে বটলত ভৰাই যদি আপোনালোকৰ গছবোৰত স্প্ৰে কৰি দিয়ে, তাত আপোনালোকৰ বিভিন্ন পোক পতংগৰ পৰা আপোনালোকে সমাধান পাব বা পোক পতংগই আপোনালোকক অনিষ্ট কৰিব নোৱাৰে। লগতে যি ফুলৰ টাবত পৰুৱা হৈছে সেই পৰুৱাবোৰো নোহোৱা হ'ব। মাজে মাজে আপোনালোকে ব্যৱহাৰ কৰিব সপ্তাহত 3-4 দিনকৈ, তেতিয়া একেবাৰে সেই সমস্যাটো আপোনালোকৰ নোহোৱা হ'ব। ঘৰৰ ভিতৰত ৱালত ব্যৱহাৰ কৰিব নালাগে, যিহেতুকে কালাৰ কৰা ৱাল হ'লে গ্ৰীণ কালাৰটো আছে মহানিম তিতাৰ পৰা ওলোৱা, গতিকে তাত বেয়া হ'ব পাৰে। সেইবাবে আপোনালোকে প্ৰথমতে কোৱা পদ্ধতি দুটাই ব্যৱহাৰ কৰিব ৱালৰ ক্ষেত্ৰত, কিন্তু বাহিৰত ফুলত বা আপোনালোকে মাটিত ব্যৱহাৰ কৰিব পাৰিব 3 নম্বৰ পদ্ধতিটো যিটোত মহানিম তিতা আছে। আশা কৰোঁ ভিডিঅ'টি আপোনালোকক উপকৃত কৰিলে যথেষ্ট পৰিমাণে, বা যিসকলে এই সমস্যাৰে জৰ্জৰিত বা মকৰা জাল গুচাই গুচাই ভাগৰি পৰিছে, আশা কৰোঁ এই ভিডিঅ'টিয়ে আপোনালোকে যথেষ্টখিনি
উপকৃত হ'ব, লগতে আপোনালোকৰ এই সমস্যাটোৰ সমাধান হ'ব। মোক জনাবলৈ নাপাহৰিব ৰিজাল্টটো। আৰু ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব, ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু ইউটিউবত আপোনালোকে কাটিং চিলাইৰ ভিডিঅ' বেছিকৈ পাব। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। এৰিছোঁ আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক।